নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ ফালৰ পৰা CW কম্বাইণ্ড এণ্ট্ৰেন্স এক্সাম 2025ৰ কাৰণে ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হৈ গ'ল। তো এই ভিডিঅ'টোত ইয়াৰে অনলাইন এপ্লাই কেনেকৈ কৰিব বা ৰেজিষ্ট্ৰেশ্যনৰ পৰা প্ৰিণ্টলৈকে সকলোবিলাক প্ৰচেছ দেখুৱাম। আৰু ইয়াৰে লাষ্ট ডেটটো কেতিয়া বা ইয়াৰে পে'মেণ্ট কেনেকৈ কৰিব আৰু পে'মেণ্ট কৰাৰ পিছত কেতিয়া আপোনালোকে ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰিব পাৰিব, এই সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু অসম ফিউচাৰৰ ফালৰ পৰা ASTU কম্বাইণ্ড এণ্ট্ৰেন্স এক্সামৰ ইবুকখনৰ কথা এই ভিডিঅ'টোতে জনাম। তো এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো ইয়াৰে অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এইটো লিংকত আহিব লাগিব। ডাইৰেক্ট অফিচিয়েল ৱেবছাইটতো যাব পাৰিব। অফিচিয়েল ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে গুগলত ASTU বুলি চাৰ্চ কৰি যাব পাৰিব। তো এইটো পেজত অহাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ইয়াতে অনলাইন এপ্লাইটো 5 ফেব্ৰুৱাৰী 2025ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 27 ফেব্ৰুৱাৰী 2025। তো এডমিট কাৰ্ডটো আপোনালোকে 12 এপ্ৰিলৰ পৰা 23 এপ্ৰিললৈকে এইখিনি সময়ৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড দিব লাগিব। নেক্সট এক্সাম ডেট গম পাইছে আপোনালোকে নিশ্চয় 27 এপ্ৰিল 2025 ছানডে হ'ব। এক্সামৰ টাইমটো হৈছে ৰাতিপুৱা 11টা বজাৰ পৰা 2টা বজালৈকে। তো এইখিনি আপোনালোকে চাই ল'ব। আৰু ইয়াৰে ইনফৰমেশ্যনৰ অলৰেডি ভিডিঅ' আছে, সেইটো ভিডিঅ' ডেছক্ৰিপশ্যনত বা ওপৰৰ আই বাটনত দি দিম। তো এতিয়া অনলাইন এপ্লাইটো কেনেকৈ কৰিব, আৰু ইয়াতে আপোনালোকে 1350 টকা এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। তো অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত ইয়াতে ASTUCW অনলাইন এপ্লাই লিংক বুলি দিয়া আছে, তো ইয়াতে ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে আহি যাব অনলাইন এপ্লাই কৰা লিংকটো। তো ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো অনলাইন পে'মেণ্টৰ তো আপোনালোকে ইয়াতে যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন নাওত ক্লিক কৰিব লাগিব। তো ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাওত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তো ইয়াতে আপোনালোকে ইয়াতে ইনষ্ট্ৰাকশ্যনবিলাক দি আছে, চাই ল'ব পাৰিব। তো ইয়াতে আপোনালোকে কেণ্ডিডেটৰ নেম, মোবাইল নং, ইমেইল, পাছৱাৰ্ড আৰু কনফাৰ্ম পাছৱাৰ্ড। তো পাছৱাৰ্ডটো 8টা থাকিব লাগিব, 8টা ৱাৰ্ড। তো আপোনালোকৰ নেম @1 2 3 4 5 তেনেকৈ 8টা হোৱাকৈ দি দিব। তো এইখিনি ফিল আপ কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। তো এইখিনি হোৱাৰ পিছত আপোনালোকৰ মোবাইলত যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটোত এটা মেছেজ যাব। সেই মেছেজত আপোনালোকৰ পাছৱাৰ্ডটো আৰু এপ্লিকেশ্যন নম্বৰটো থাকিব। তো তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো ইয়াতে এপ্লিকেশ্যন নম্বৰটো আৰু পাছৱাৰ্ড দি লগইন অপশ্যনত ক্লিক কৰিব। তো আমি আপোনালোকৰ মাজলৈ আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ CW কম্বাইণ্ড এণ্ট্ৰেন্স এক্সামৰ কাৰণে এখন ইবুক লৈ আহিছোঁ। এই ইবুকখনত 1500তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে। তো এইখন ইঞ্জিনিয়াৰিং বা BTech এণ্ট্ৰেন্স এক্সামৰ কাৰণে হয়। এইটো PDF ফৰ্মেটত পাব। তো এই বুকখন কিনাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে আপোনালোকে হোৱাটছএপৰ জৰিয়তে কিনিব পাৰিব। তো হোৱাটছএপত মেছেজ দিব CW BTech কৰ্চৰ কাৰণে এই বুক লাগে। তো তাৰপিছত আপোনালোকৰ এই বুকৰ ডিটেইলছখিনি আৰু স্কেনাৰখন দিয়া হ'ব। তো আপোনালোকে হোৱাটছএপৰ প্ৰচেছটো ইজি হ'ব। তো স্কেনাৰখনত পে'মেণ্ট কৰাৰ পিছত স্ক্ৰীনশ্বটটো দি দিব আৰু আপোনালোকে কৈ দিব যে CW BTechৰ কাৰণে ইংলিছ মিডিয়ামৰ এই বুকখন লাগে। তো আপোনালোকক এই বুকখন হোৱাটছএপৰ জৰিয়তে ডাইৰেক্ট PDF ফৰ্মেটত চেণ্ড কৰি দিয়া হ'ব। যদি আপোনালোকে ভাবে যে ডাইৰেক্ট লিংকৰ থ্ৰু দি কিনিম তেনেহ'লে লিংকৰ থ্ৰু দিও কিনিব পাৰিব। তো লিংকটোত ক্লিক কৰাৰ পিছত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকটোত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। তো ইয়াতে বস্তুবিলাক ডিটেইলছখিনি চাব পাৰিব। বেছড অন দ্য লেটেষ্ট চিলেবাছ, ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ এই তিনিটা আছে। তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো আছে ইয়াতে। তো ইয়াতে 5 বছৰৰ পেপাৰ আছে, 2017, 2018, 2019, 2022 আৰু 2023। এই 5 বছৰৰ কুৱেশ্যন পেপাৰখিনি আছে। তো ইয়াতে 1500তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন আছে। তো ইয়াতে 379 এটা পেজ আছে। এনেই ইয়াৰে একচুৱেল প্ৰাইচটো 129। হোৱাটছএপৰ জৰিয়তে কিনিলে আপোনালোকে 129 পৰিব, আৰু যদি ৱেবছাইটৰ থ্ৰু দি কিনে তেনেহ'লে ইয়াতে আপোনালোকৰ এটা কনভিনিয়েঞ্চ চাৰ্জ লয়। তো ইয়াতে এইটো লিংকটো আপোনালোকে ইয়াতে চেক এই চেম্পল পেজ হেয়াৰ। তো এইটো লিংকটো কপি কৰি গুগল ক্ৰমত পেষ্ট কৰাৰ পিছত আপোনালোকৰ চেম্পলটো চাব পাৰিব। ইমেইল দিয়াৰ পিছত ফোন নম্বৰ দিয়াৰ পিছত আপোনালোকৰ পে' নাও অপশ্যনত ক্লিক কৰিব।
তাৰপিছত নতুন এটা পেজলৈ ৰিডাইৰেক্ট হ'ব। এনেকৈ ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকে UPI কৰিব পাৰিব। ইয়াতে QR কোডখন আহি যাব। যদি আপোনালোকে ৱেবছাইটত থ্ৰু দি কিনে তেনেহ'লে ইয়াতে 132 টকা আৰু 0.4 পইচা দিব লাগিব। এইখিনি কনভিনিয়েন্স চাৰ্জ হয়। কণ্টিনিউ এণ্ড পে অপশ্যনত ক্লিক কৰিব। আপোনালোকে পে'মেণ্ট কৰাৰ পিছত 10 ছেকেণ্ড সময় ৱেইট কৰিব। 10 ছেকেণ্ড সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ ই বুকটো ডাইৰেক্ট ডাউনলোড হৈ যাব। আৰু যদি কিবা কাৰণে কিবা প্ৰব্লেম হয়, হোৱাটছআপ নম্বৰ দি আছে, হোৱাটছআপ নম্বৰত কিবা প্ৰব্লেম হ'লে আপোনালোকে জনাই দিব। এতিয়া আমি ভিডিঅ'ৰ নেক্সটখিনি টপিকলৈ আগবাঢ়ো। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। আপোনালোকৰ ইয়াতে চাইজ অফ ফটোগ্ৰাফটো মেক্সিমাম 35 KB হ'ব লাগিব আৰু মিনিমাম 20 KB। মানে ফটোগ্ৰাফটো 35 KBৰ পৰা 20 KBৰ ভিতৰত থাকিব লাগিব আৰু চিগনেচাৰটো 15 KB 15 KBৰ পৰা 30 KBৰ ভিতৰত থাকিব লাগিব। আৰু ইয়াৰে ফটোগ্ৰাফটো JPG ফৰ্মেটত থাকিব। আপোনালোকে ইয়াৰে ফৰ্মেটৰ ফটো চাইজ মিলাবৰ কাৰণে গুগলত যিকোনো ৱেবছাইট পাই যাব, তাতে আপোনালোকে মিলাই ল'ব পাৰিব। ইয়াতে আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে প্ৰগ্ৰাম BTECৰ কাৰণে হয়। ইয়াতে নামটো অট'মেটিকেলি ফিল আপ হৈ যাব। ইয়াত ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, তাৰপিছত এজটো অট'মেটিকেলি আহি যাব। এক্সাম চেণ্টাৰ, ইয়াতে এক্সাম চেণ্টাৰবিলাক চাই ল'ব ক'ত আছে। জেণ্ডাৰটো ইয়াতে ক্লিক কৰিব। ইয়াতে আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। ইয়াতে সুধিছে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হয়নে। ইয়াতে এছ অপশ্যনত ক্লিক কৰিব। ইয়াতে এড্ৰেছ ফৰ কমিউনিকেশ্যন, ইয়াতে এড্ৰেছখিনি দি দিব। ইয়াতে যিবিলাক ষ্টাৰ মাৰ্ক আছে সেইবিলাকে ফিল আপ কৰিব। ইয়াতে পিনক'ড দিব। নেক্সট চিটি, ডিষ্ট্ৰিক্ট, ষ্টেট, নেশ্যনেলিটি, ইণ্ডিয়ান হয়। তাৰপিছত STD কোড আৰু টেলিগ্ৰাম নম্বৰ নিদিলেও হ'ব। ইয়াতে ফোন নম্বৰটো অট'মেটিকেলি আহি যাব আৰু ইমেইলটো আহি যাব। চিলেক্ট কেটেগৰী, আপোনালোকে কোনটো কেটেগৰীৰ পৰা বিলং কৰে ইয়াতে সুধিছে। OBC হ'লে NCL চাৰ্টিফিকেটখন লাগিব। NCLৰ OBCৰ ইয়াতে যদি আপোনালোকে মৰাণ হয়, মৰাণ ক্লিক কৰিব। আৰু যদি নৰ্মেল OBC হয় তেনেহ'লে ইয়াতে লাষ্ট অপশ্যন নোট ক্লিক কৰিব। আৰু ইয়াতে এইটো CGE চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়, ইয়াতে আপোনালোকে এইখিনি চাই ল'ব। যদি নহয় নো অপশ্যনত ক্লিক কৰিব। যদি আপোনালোকে জেনেৰেলৰ EWS আছে তেনেহ'লে এছত ক্লিক কৰিব আৰু নাথাকিলে নোট ক্লিক কৰিব। ইয়াতে সুধিছে আৰ ইউ এ ডিপ্ল'মা হোল্ডাৰ ইন ইঞ্জিনিয়াৰিং আণ্ডাৰ SCTE আছাম। ইয়াতে যদি আপোনালোকে পলিটেকনিক বা ডিপ্ল'মা কৰিছে ইঞ্জিনিয়াৰিঙত তেনেহ'লে এছ কৰিব, নহ'লে ন কৰিব। আৰু ইয়াতে হেভ ইউ পাছ ইউৰ কোৱালিফাইং এক্সামিনেশ্যন উইথাউট গ্ৰেছ মাৰ্ক এণ্ড চেম চিটিং। আপোনালোকক ইয়াতে সুধিছে যে আপোনালোকে এবাৰতে পাছ কৰিছে নেকি গ্ৰেছ মাৰ্ক নোহোৱাকৈ। ইয়াতে এছ হ'লে এছ ক্লিক কৰিব। আৰু যদি এইবাৰ আপোনালোকে হাই ছেকেণ্ডাৰী দিব তেনেহ'লে ইয়াতে ৰিজাল্ট ৱেটেড ইয়াতে ক্লিক কৰিব। ইয়াতে সুধিছে আৰ ইউ এ ডিগ্ৰী হোল্ডাৰ। আপোনালোকে যিকোনো ধৰণৰ ডিগ্ৰী বা BSc পাছ কৰা হ'লে ইয়াতে এজ দিব, নহ'লে। নেক্সট ইয়াতে সুধিছে হেভ ইউ ষ্টাডিড ফ্ৰম ক্লাছ 7 to 10 গভৰ্ণমেণ্ট স্কুল আণ্ডাৰ সেৱা আৰু ক্লাছ 11 and 12 ইন ষ্টেট গভৰ্ণমেণ্ট স্কুল কলেজ আণ্ডাৰ AHSEC। যদি আপোনালোকে ক্লাছ 7ৰ পৰা 10লৈকে গভৰ্ণমেণ্ট স্কুলত পঢ়িছে তেনেহ'লে এছ কৰিব। আৰু যদি আপোনালোকে 11, 12 গভৰ্ণমেণ্ট কলেজত পঢ়িছে তেনেহ'লে এছ কৰিব। ইয়াতে আপোনালোকৰ ফটো আৰু চিগনেচাৰটো দি দিব। ইয়াতে চাইজবিলাক দিয়া আছে। ইয়াতে চাইজ অফ ফটোগ্ৰাফ মাষ্ট বি লেছ দেন 35 KB আৰু ইয়াতে হাইটটো ইয়াতে চাইজবিলাক দিয়া আছে। আপোনালোকে এইবিলাক নোট কৰি ফটো আৰু চিগনেচাৰটো বনাই ল'ব। তাৰপিছত ইয়াতে ডিক্লেৰেশ্যনত এজ ক্লিক কৰি ছাবমিট অপশ্যনত ক্লিক কৰিব। আপোনালোকে চাব পাৰে এইখন ছাবমিট কৰা হৈ গ'ল। ফৰ্মখন ছাবমিট কৰা হ'ল। এতিয়া আপোনালোকে কিবা এডিট কৰিব বিচাৰিলে এডিট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি এইবিলাক এডিট কৰি ল'ব পাৰিব। ফৰ্মখন হোৱাৰ পিছত আপোনালোকৰ এডিট অপশ্যনটো থাকিব। নেক্সট ইয়াতে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টৰ কাৰণে অনলাইন পে'মেণ্টত ক্লিক কৰিব লাগিব। অনলাইন পে'মেণ্টত ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা আহিব। ইয়াতে পে'মেণ্ট কেটেগৰী CW বুলি আছে। এপ্লিকেশ্যন নম্বৰটো ইয়াতে আপোনালোকে দিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থটো দিব। এপ্লিকেশ্যন নম্বৰটো আপোনালোকৰ লগত আছে অলৰেডি। কেণ্ডিডেট নেম, এপ্লিকেশ্যন যিখন এপ্লিকেশ্যন ফৰ্ম আছিল যেনেকৈ ফিল আপ কৰিছে ছেম বহাই দিব। ফাদাৰ নেম দিব, ইয়াতে মোবাইল নম্বৰ দিব। ইয়াতে আপোনালোকৰ নিজৰ মোবাইল নম্বৰটোৱে দিব। ইয়াতে ইমেইল
এড্ৰেছটো দিব। তো ফিক্স প্ৰাইচ, তো ফিক্স এপ্লিকেশ্যন ফৰ্ম 1350 টকা। ৰিমাৰ্ক, ইয়াতে ৰিমাৰ্ক একো নিদিলে হ'ব, আপোনালোকে এনে বা না বুলি দিব পাৰে। তো ইয়াতে ইণ্ডিভিজুৱেলি চিলেক্ট কৰা থাকিব। তো ইয়াতে পে'মেণ্টৰ কাৰণে ইয়াতে আপোনালোকৰ নাম দিব, ইয়াতে মোবাইল নম্বৰ দিব, ডেট অফ বাৰ্থ আৰু ইমেইল, এইখিনি দিয়াৰ পিছত আই হেভ ৰিড এণ্ড এগ্ৰী টু দ্য টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব। তো ইয়াতে এণ্টাৰ টেক্সটটো ইয়াত দিয়া আছে। ইয়াতে আপোনালোকে ডিটেইলছখিনি চাই ল'ব, তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপিছত আৰু এটা নতুন পেজলৈ ৰিডাইৰেক্ট হ'ব। তো ইয়াতে পে'মেণ্টৰ বহুত মেথড আছে। ইয়াতে ষ্টেট বেংক অফ ইণ্ডিয়া, ইয়াতে বেংক চাৰ্জ ল'ব। নেক্সট ইয়াতে আদাৰ বেংক ইণ্টাৰনেট বেংকিং, এইটো বেংক চাৰ্জ ল'ব। তো আপোনালোকে ইয়াতে UPI কৰিব পাৰিব বা ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড এইবিলাক আছে। তো UPIৰ কাৰণে আপোনালোকে ইয়াতে দেখুৱাই আছে। তো লাষ্ট অপশ্যনত UPI বুলি আছে, আৰু ইয়াতে এটা পইণ্ট দিছে UPI ইজ নট এভেইলেবল বিটুইন, ইয়াতে টাইম এটা দিয়া আছে, IST ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমত দিয়া আছে। তো UPIৰ কাৰণে আপোনালোকে ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তাতে আপোনালোকে ইয়াতে QR কোডত পে'মেণ্ট কৰিব পাৰিব। তো QR কোড বুলি আছে, তো এইখন QR কোড 5 মিনিটৰ ভিতৰত আপোনালোকে পে'মেণ্ট কৰিব, তাৰপিছত অট'মেটিকেলি ৰিডাইৰেক্ট হ'ব। তো ইয়াতে পে'মেণ্টৰ এখন প্ৰিণ্ট ৰিচিপ্ট আহি যাব। তো প্ৰিণ্ট ৰিচিপ্টখন আপোনালোকে ৰাখি থৈ দিব। তো এইবিলাক হোৱাৰ পিছত আপোনালোকে এইটো পেজলৈ ৰিডাইৰেক্ট হ'ব। তো ইয়াতে যেতিয়া পে'মেণ্ট ষ্টেটাছটো ইয়াতে পেণ্ডিং দেখাই আছে, যেতিয়া ছাকচেছফুল দেখাব, তেতিয়া আপোনালোকৰ ইয়াতে অনলাইন এপ্লিকেশ্যনৰ তলত এখন ডাউনলোড এপ্লিকেশ্যন ফৰ্ম বুলি আহিব। তো আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। তো এই পে'মেণ্টটো ছাকচেছ হোৱাতে 2 পৰা 3 দিন সময় লয়। তো আপোনালোকে 2 পৰা 3 দিন পিছত আপোনালোকে লগ ইন কৰি এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব লৈ ল'ব। আৰু যদি কিবা আপোনালোকে বুজি নাপায় বা এনেকুৱা গাইড লাগে, তেনেহ'লে আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে। তো হোৱাটছএপ নম্বৰত মেছেজ কৰি সুধি ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।